আজি আমি বৰা চাউলৰ পিঠা বনাবলৈ লৈছোঁ। যেহেতু আমাৰ দমাহী আহি পালেই ভোগালী বিহু, গতিকে আমি তিলৰে তিল পিঠা বনাইছোঁ আৰু ইয়াৰ পিছত আমি নাৰিকলেৰে পিঠা বনাম। কিন্তু কথা হ'ল কি, আমাৰ আজি পিঠাকেইখন ভাল নহ'ল, মানে চাউলকেইডাল অকণমান কিবা বেলেগ চাউল মিহলি থকাৰ কাৰণে নেকি, মানে অলপ পিঠাখন ভাঙিছে, নাইবা আঠাটো কমৰ কাৰণে ভাঙিছে। আমাৰ পিঠাবিলাক একদম গুৰি হৈ গ'ল। প্ৰথমতে এইকেইখন বনালোঁ, বেয়া হৈ গ'ল। তাৰপিছত মই কৰিলোঁ কি, এই যে কাপোৰখন পানীত তিয়াই আনিলোঁ, আনি ইয়াতে মানে এনেকৈ দি দিলোঁ। দিয়াৰ পিছত এতিয়াহে অকণ পিঠাখন ভাল হৈছে। দেখিছে নহয়, এয়া বোৱাৰী পিঠা বনালে, এতিয়া মানে ভাল হ'ল। তেতিয়া একদম বেয়া হৈ গৈছিল, বৰ বেয়া লাগিছিল। গতিকে মানে আপোনালোককো ক'লোঁ, যদি আপোনালোকৰ তেনেকুৱা পিঠা হয়, ভাঙি যায়, নুঠে, তেতিয়াহ'লে আপোনালোকে এইদৰে কাপোৰ এখন তিয়াই লৈ এইদৰে গুড়িৰ ওপৰত দি থ'ব। তাৰপিছত লাহে লাহে দেখিব পিঠাখিনি সম্পূৰ্ণ ভাল হৈ আহিছে। গতিকে এইখিনি আপোনালোকক দেখুৱালোঁ, আজি মোৰ বুদ্ধিটো আপোনালোকক দেখুৱালোঁ। কেনে লাগিল বাৰু আপোনালোকৰ? ঠিক আছে।